হেল্ল' এভৰিৱান মই প্ৰিয়ংকা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যোৱাকালি আমাৰ যি চেম্পিয়ন ট্ৰফি ফাইনেল খেলখন ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হয় ডুবাইত ষ্টেডিয়ামত যি আমাৰ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত যি ফাইনেল খেলখন অনুষ্ঠিত হয় বিয়লি 2:30 পৰা গতিকে সেই খেলখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি তেওঁলোকে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ভাৰতবৰ্ষৰ বাবে 252 ৰানৰ টাৰ্গেট বান্ধি দিয়ে আৰু শেষত ভাৰতে 252 ৰানৰ টাৰ্গেট লাভ কৰি 4 উইকেটত তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হয় গতিকে ভাল প্ৰদৰ্শনে কি হৈছে আমাৰ টিম ইণ্ডিয়াই জয়লাভ কৰে নিউজিলেণ্ডৰ বিৰুদ্ধে গতিকে চেম্পিয়ন ট্ৰফি অৰ্থাৎ 12 বছৰৰ অন্তত আমাৰ যি ইণ্ডিয়া টিম ৰোহিত বাহিনীয়ে কি কৈছে চেম্পিয়ন ট্ৰফি পাবলৈ সক্ষম হয় সুদীৰ্ঘ 12 বছৰৰ অন্তত এতিয়ালৈকে ক'ব গ'লে মানে যি চেম্পিয়ন ট্ৰফি সৰ্বাধিক বিজয় হিচাপে চিনাকি হৈছে আমাৰ টিম ইণ্ডিয়া টিমটো জয় লাভ কৰিছে পোনপ্ৰথমে 2002 চনত তেওঁলোকে চেম্পিয়ন ট্ৰফি লাভ কৰিবলৈ সক্ষম হয় আৰু 2013 বৰ্ষত তেওঁলোকে সেই চেম্পিয়ন ট্ৰফি লাভ কৰে আৰু আজি 2025 বৰ্ষত সেই চেম্পিয়ন ট্ৰফি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় গতিকে সকলো টিম ইণ্ডিয়াৰ সদস্যক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে যি ৰোহিত আৰু বিৰাট কোহলি দৰে ভাল প্ৰদৰ্শনে কি হৈছে আমাৰ টিম ইণ্ডিয়াক উজ্জ্বল কৰি তুলিছে আৰু তেওঁলোকে যাতে অনাগত 2027 বৰ্ষৰ যি আমাৰ ICC মেন ৱৰ্ল্ড কাপ তেওঁলোকে যাতে জয় লাভ কৰিবলৈ সক্ষম হয় বুলি মই ভাবিছোঁ গতিকে তেওঁলোক থাকিলে মানে নিশ্চয় আমি 2027 বৰ্ষতো সেই ৱৰ্ল্ড কাপ পাবলৈ আমি সক্ষম হ'ম 2023 বৰ্ষত আমি ফাইনেল খেলত আমি পৰাস্ত হ'লো যদিও আমি গতানুগতিকভাৱে আমি T20 ৱৰ্ল্ড কাপত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ ৰোহিত বাহিনী আৰু আজি আমি চেম্পিয়ন ট্ৰফি আমি পাবলৈ সক্ষম হৈছোঁ সুদীৰ্ঘ 12 বছৰৰ অন্তত গতিকে ভাল এটা প্ৰদৰ্শন কৰিছে টিম ইণ্ডিয়াই এটা ভাল পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হৈছে তাৰ ফলতে আমি সেই চেম্পিয়ন ট্ৰফি আৰু T20 ৱৰ্ল্ড কাপ লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু বিগত 2027 বৰ্ষতো আমি সেই ICC মেন ৱৰ্ল্ড কাপ ট্ৰফি আমি পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ 2023 বৰ্ষত আমি ফাইনেল খেলত আমি পৰাস্ত হ'লোঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গতিকে আমি সেই যাতে ICC 2027 বৰ্ষৰ যি ৱৰ্ল্ড কাপ হ'ব আৰু এই ৱৰ্ল্ড কাপত যাতে ৰোহিত আৰু বিৰাট কোহলিয়ে নিশ্চয় খেলি আমাৰ বাবে সেই ট্ৰফি আনিব বুলি আমি আশাবাদী আৰু তেওঁলোকে যাতে খেলি ভাল পাৰফৰ্মেঞ্চ কৰি আমাক সেই ৱৰ্ল্ড কাপ ট্ৰফি বিজয় দিশত অগ্ৰসৰ কৰাব বুলি আমি ভাবিছোঁ গতিকে সকলো টিম ইণ্ডিয়া সদস্যক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ চেনেলটোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকে যাতে আকৌ 2027 বৰ্ষত আমাক সেই ট্ৰফি প্ৰদান কৰিব বুলি মই ভাবিছোঁ গতিকে ভাল পাৰফৰ্মেঞ্চ কৰিছে আমাৰ টিম ইণ্ডিয়াই আগৰ তুলনাত যথেষ্ট উন্নত হৈছে কাৰণ প্ৰতিখন খেলে তেওঁলোকে জয় লাভ কৰিছে 5খন খেল তেওঁলোকে চেম্পিয়ন ট্ৰফিত 5খন খেলে তেওঁলোকে জয় লাভ কৰিছে আৰু দ্বিতীয়টো কথা ক'বলৈ গ'লে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ কৰিছে যি ছেমিফাইনেলত ভাল পাৰফৰ্মেঞ্চ কৰি তেওঁলোকে ফাইনেলত উপনীত হৈছে আমাৰ টিম ইণ্ডিয়া গতিকে ভাল সুন্দৰ প্ৰদৰ্শন যি বলিঙে হওক বা বেটিঙে হওক এটা সুন্দৰ প্ৰদৰ্শন কৰি আমাৰ টিম ইণ্ডিয়াই জয় লাভ কৰিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত আমি ক্ৰিকেট প্ৰেমী হিচাপে আমি শলাগিব লাগিব গতিকে টিম ইণ্ডিয়াৰ সকলো সদস্যলৈ পুনৰবাৰ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম।